ধন্যবাদ থাকিল। আজি এই দুপৰীয়া সময়ত সংবাদমেল আয়োজন কৰি আমাৰ কিছু জনগোষ্ঠীৰ অভাৱ অভিযোগবিলাক প্ৰকাশ কৰিবৰ কাৰণে আমি এই সংবাদমেলখন আজি আমি সম্বোধন কৰিছোঁ। তো প্ৰথমে আজি সংবাদমেল খনত উপস্থিত হ'ব পৰা আমাৰ সাংবাদিক বন্ধুসকলক প্ৰথমে মই আমাৰ উৰাং ডেভেলপমেণ্ট কমিটি হৈ পেলাই তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ BTC-বাসী আৰু অসমবাসী ৰাইজক সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি উৰাং ডেভেলপমেণ্ট কমিটি চেণ্ট্ৰেল কমিটি হৈ পেলাই আজি আমি এই প্ৰেছমেটখন দি আছোঁ। আদিবাসীৰ ভিতৰত ক্ষুদ্ৰ এটা জনগোষ্ঠী, সেইটো হ'ল উৰাং জনগোষ্ঠী। আৰু অতিকৈ পিছপৰা জনগোষ্ঠী বুলি ক'লে আমাৰ উৰাং জনগোষ্ঠীটোৱে অতিকৈ পিছপৰা বুলি আমি ধৰিব পাৰি আৰু আছে। আজি ইমান বছৰ ধৰি আমি BTCত বসবাস কৰি আছোঁ। ইমান বছৰ ধৰি আমাৰ আজো ককাৰ পৰা লৈ পেলাই আজিলৈকে বহুত বছৰ ধৰি ভোট দি আহিছে, কিন্তু যেনেকুৱা ধৰণৰ আজি আমাৰ জনগোষ্ঠীৰ মাজত যেনেকুৱা ধৰণৰ উন্নতি হ'ব লাগিছিলে, শিক্ষা দীক্ষাতে হওক বা গাঁও পদূলিত ৰাস্তা পদূলিয়ে হওক বা ঘৰৰ আৰ্থিক ব্যৱস্থাবিলাক যেনেকুৱা ধৰণৰ আজি উন্নতি হ'ব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ আজিলৈকে আমাৰ জনগোষ্ঠীৰ মাজত আমি উন্নতি হোৱাটো দেখা নাই। তো সেইকাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ যে সঁচাকৈ আজি নিজৰ জনগোষ্ঠীৰ নিজৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিখন যদি ৰক্ষা কৰি ৰাখিব লাগে, তেতিয়াহ'লে নিশ্চয় আজি আমি ওলাই আহিব লাগিব। তো সেইবাবে আজি আমি আমাৰ BTCত 5খন জিলা আছে। 5খন জিলাৰ আমাৰ উৰাং জনগোষ্ঠীৰ বুদ্ধিজীৱী বা ভাল তেনেকুৱা ল'ৰাবিলাকৰ লগত আমি একগোট হ'লোঁ। হৈ পেলাই আমি আলোচনা কৰিলোঁ যে আমাৰ জনগোষ্ঠীৰ হৈ পেলাই আমি কেনেকৈ কাম কৰিলে আমি উন্নতি কৰিব পাৰিম বা আমাৰ ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দীক্ষাত আমি আগুৱাই নিব পাৰিম। ইয়াৰ ক্ষেত্ৰত আমি আলোচনা কৰিলোঁ। আলোচনা কৰি আমি দেখিলোঁ যে নহয়, আমি যদি এনেকা বহি থাকিম তেতিয়াহ'লে আমাৰ জনগোষ্ঠীটো বহুত পিছ পৰি যাব। আৰু আমাৰ যিহেতু নিজাববীয়াভাৱে এটা ভাষা আছে, যোনটো আমাৰ ভাষাত কুৰুক ভাষা বুলি কয়, উৰাং জনগোষ্ঠীৰ মাজত যোনটো কুৰুক ভাষা, সেই ভাষাটো আজি 8 চিডিউলত ভৰাব লগা হয়, সেইটো আজিলৈকে ভৰোৱা হোৱা নাই। গতিকে আমাৰ এটা ভয় আছে, আশংকা আছে। সেইকাৰণে আজি আমি বাধ্যতা হ'লোঁ আৰু আমি ওলাই আহি আমি উৰাং ডেভেলপমেণ্ট কমিটি আমি বনাব লগা বাধ্য হ'লোঁ। তো আজি এই সংবাদমেলৰ জৰিয়তে মই আমাৰ BTC-বাসী, আমাৰ উৰাং জনগোষ্ঠী ৰাইজক বা আমাৰ জনগোষ্ঠীৰ যিমান বুদ্ধিজীৱীসকলক মই সংবাদমেলৰ জৰিয়তে মই জনাব বিচাৰোঁ যে ইমান দিন ধৰি আমি যিহেতু ভোট দি আহিছোঁ, এতিয়া আমাৰ নিজৰ জনগোষ্ঠীৰ প্ৰতি আমি কাম কৰিবলৈ সময় হ'ল। গতিকে আমি চিন্তা কৰিব লাগিব। চৰকাৰ বহুত তেনেকুৱা আহে যায়, প্ৰতিশ্ৰুতিবোৰ দিয়ে, কিন্তু যেনেকুৱা ধৰণৰ পূৰণ কৰিব লাগে তেনেকুৱা ধৰণৰ আমাৰ মাজত পূৰণ নকৰে। সেইকাৰণে আমি এইবাৰ চিন্তা কৰিছোঁ যে যোন চৰকাৰে আমাৰ জনগোষ্ঠীৰ কাৰণে ভাল চিন্তা চৰ্চা কৰিব, আমাক শিক্ষা দীক্ষাত চব ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ সহায় সহযোগ কৰিব, আমি তেওঁলোকৰ লগতে থাকিম আৰু তেওঁলোককে আমি এইবাৰ ভোট দিম বুলি আমি সিদ্ধান্ত লৈছোঁ। সেইকাৰণে আমাৰ 5টা জিলাত আমাৰ জিলা কমিটি আছে, ডিষ্ট্ৰিক্ট বডি আছে আৰু আঞ্চলিক বডিবিলাক আমি বনাইছোঁ অলৰেডি, আৰু আমাৰ কামবিলাক অলৰেডি চলি আছে। তো আমাৰ BTC-বাসী, আমাৰ উৰাং জনগোষ্ঠীৰ মাজত এই সংবাদমেলৰ জৰিয়তে মই সেইটোৱে জনাব বিচাৰিছোঁ যে আমি এইবাৰ আমাৰ জনগোষ্ঠী এক হৈ পেলাই আমি ভাল এটা সিদ্ধান্ত ল'ম, যোন সিদ্ধান্তই আমাৰ সিদ্ধান্তক জনে সন্মান কৰিব বা জনে আমাক আগুৱাই নিবৰ কাৰণে জনে আমাৰ আগত হৈ আহিব, তেওঁলোককে আমি এইবাৰ ভোটটো দিম। তো সেইকাৰণে এইটোৱে মোৰ ফালৰ পৰা জনাবলগীয়া আছিলে। তো এইবাৰ বিধানসভা নিৰ্বাচনত মুকলিকৈ আপোনালোকে কাক সমৰ্থন জনাব? হয়, নিশ্চয় আমি মুকলিকৈ আমি সমৰ্থন জনাম। তো আমাৰ যিহেতু 5টা জিলা আছে, 5টা জিলাত আমি কাম কাজ কৰি আছোঁ, গাঁও পদূলি আমি ঘূৰি আছোঁ, আৰু আমাৰ জনগোষ্ঠীবিলাক কি বিচাৰি আছে
সেইবিলাক আমি চবৰ লগত আমি বহি পেলাই তেওঁলোকৰ দুখ প্ৰকাশ আমি মানে লৈ আছোঁ, তেওঁলোকৰ সমস্যাবিলাক কি আছে কি নাই সেইবিলাক আমি লৈ আছোঁ। আমি পৰৱৰ্তী সময়ত আৰু অলপমান কাম আমাৰ বাকী আছে, ইয়াৰ পিছত আমি হয়তো এই এক সপ্তাহৰ ভিতৰত আমি প্ৰেছ মিট দি পেলাই আমি কাক সমৰ্থন কৰিব লাগে সেইটো আমি পৰৱৰ্তী সময়ত আমি জনাই দিম।